মাক ধাই মাক ওয়াইফ বুলি কওঁ ওয়াইফ 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 মানে কি গম পাই মিনিংছটো মানে কিনো মানে কি এডলীয়া পানী মানে কি হয় বন্ধুসকল মই কুশল গৈ মোৰ ইউটিউব চেনেলৰ পৰা সকলোলৈ স্বাগতম জনাইছোঁ আৰু আজি বিহু বুলি সকলোলৈ মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আজি বিহু বুলি গৰু গা ধুবলৈ আহিলোঁ গৰু গা ধুৱাই মেলি কমপ্লিট হ'বলৈ মই চাহ কৰি আহিছিলোঁহে মানে ৰাইজ মোৰ এই মানে গা এনেকুৱা বেয়া ন আপোনালোকে মাতটো দেখি গম পাইছে পূৰা মানে মাত চাত ভাগি অৱস্থা বেয়া হৈ আছে। তো বাকী গৰু গা ধুৱাম বুলি আহিলোঁ কিন্তু গৰু গা ধুৱাবলৈ নাপালোঁ অহাত দেৰি হৈ গ'ল আৰু এফালে ধনমণি আছে কুকি আৰু এফালে গা চা ধুৱালে গৰু বাকী কি নাপাওঁ দেখুৱাই যাবলৈ বিহু বুলি এতিয়া ব'লক আৰু দিনকৈ বিহুটো আৰম্ভ কৰোঁ। সিফালে ওলাই আহিলোঁ এতিয়া আমি গৰুক যিহেতু মাৰিব নাপালোঁ এতিয়া মানুহকে মাৰিম বুলি ভাবিছোঁ আৰু এইফালে বিহু বুলি এইফালে চাক লৈ আহিছোঁ চাকৰ পূৰা দেখি খালীয়ে হৈ গ'ল মানুহক মাৰোঁতে প্ৰকৃততে মানে বহাগ বিহুত গৰুক মানে আমি প্ৰথমে মাৰি মৰাৰ পাছতে আমি মানুহক মানে ষ্টাৰ্ট কৰিব মাৰিবলৈ কিন্তু আজি মানে মোৰ উল্টা হৈছে ভইচটো শুনি গম পাইছে ভইচটো যেনেকুৱা হৈছে মানুহক উল্টা কাম কৰিবলগীয়া হৈছে আৰু এইফালে ধনমণিৰ পৰা কি হ'ল আৰু এইফালে খুখি আছে ধেমালি কি গৰু গা ধুৱালি নাই ধুৱালি আৰু দুটা এইফালে কণী যাব লাগিব নেকি প্ৰথম আমি এতিয়া গৰু গাটো ধুৱাব নাপালোঁৱে গা চা ধুই মেলি আমৰলিটো পাৰিম আমৰলিটো পাৰি মেলি কিনো নিয়ম কৰোঁ বহাগৰ সকলোবিলাক নিয়ম দেখা যাব লাগিব মানে বহাগ বিহুত আমি কিনো কৰোঁ চব দেখুৱাম আৰু সকলোৱে গম পায় কি কৰে বহাগ বিহুত তো আমি কি পাৰোঁ সকলো উদযাপন দেখাবলৈ চেষ্টা কৰিম। বাকী এতিয়া প্ৰথমতে মানুহক মৰাটোকে ষ্টাৰ্ট কৰোঁ গৰুটো আমি নাপালোঁৱে চাই যাওক পালোঁ এতিয়া মানুহ মানে যাকে যিমান পাৰোঁ পিটনত দিওঁগৈ আৰু নে কি पूरी बेटा तुम्हारा भाई कहाँ है? अभी यही गौरव बोलिए जे मानव भी ना ऐसा পোৱালি কেইটাকে মাৰ फंस गया सीएम प्यारी समझ गई মাক ধাই মাক ভাগে পোৱাই নাছা ইয়াত মাক মোৰ মানে ৱাইফ বুলি কওঁ ৱাইফ 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 মানে কি গম পাই মিনিংছটো দেখি পেলাই পাইছে মোৰ আমাক ৰখি আছে সেইকাৰণে প্ৰথম ষ্টাৰ্ট কৰোঁ নে কি আপোনাৰ গা বি সদায় जोड़ के मैं मोदी साहब से गुजारिश करता हूँ দেখিবলৈ পাইছে মানে পলাইছে নহয় মানে মই যে তাইক মাৰিমগৈ বুলি ভাবিছোঁ এতিয়া সঁচাকৈ বাৰু মাৰিবলৈ যাবই লাগিব কি কয় এইফালে চাক পূৰা খালী হৈ গ'ল গৰু উঠাই মানুহৰ পিটন পৰিছে এতিয়া আমি প্ৰথমতে পূজাহঁতৰ ঘৰলৈ যাম পূজাহঁতৰ ঘৰত বৌমাহঁতক সকলোকে মানে আজি উদযাপন কৰিম বিহু বুলি আৰু এইফালে পূৰা হালধি ল'লোঁ কেওলা ল'লোঁ সকলো লৈ পিটন দিবগৈ লাগে পোনপ্ৰথমে এইফালে দেখিছে বহাগৰ বিহুৰ দিনা আমলেটো খাব লাগে এশটা শাক সেইটো কাৰণে প্ৰথমে আমি ভাবিছোঁ কি আমলে বাৰুকে পাৰোঁ এইফালে দেখিবলৈ পাইছে মাটিমাহ আৰু হালধি মানে কেটকটীয়া হালধি পিচি থৈছে মানে কি গম পাই নাই ৰাইজ মা এটাই ল'ৰা বুলি মায়ে ইমান মৰমত এইবিলাক ৰাতিপুৱাই শুই উঠিয়ে যিহেতু যোগা কৰি থৈছে এতিয়া আমি গা ধুব লাগে ছাৰ মানে ৰাইজ এনেকুৱা ঠাণ্ডা লাগিছে নহয় ঠাণ্ডা ইয়াত দেখিছে নহয় পূৰা ঠাণ্ডা পানী মানে কি হৈছে বেমাৰৰ কাৰণে মানে অলপ গাটো ভাল লগা নাই তথাপিও গা চা দিলে মনটো ভাল লাগে নে কি হয় ৰাইজ আৰু এইফালে মাটিমাহ হালধি থৈ দিছে এতিয়া গা ধুব লাগিব তো গা ধুই লওঁ আৰু
আহিলোঁ আৰু এইফালে কণী লৈ আহিছোঁ মানে কণী যুঁজাম বুলি এতিয়া পোনপ্ৰথমে ধনমুনিহঁতৰ ঘৰত সোমাম মোৰ লগত কণী যুঁজাবি নেকি কোনে যুঁজাবি হা লোকেল নহয় নহয় ফাৰ্মৰ কণী হয় মাৰিবি নেকি চা তোৰ এক নম্বৰ নেকি দেখোন गजब बेइज्जती है তো এটা জিকিছে এটা হাৰিছে আৰু মই এটা লৈ আহিছোঁ বোমাৰ লগত যুঁজাবলৈ কণী নুযুঁজাই নেকি কণী নুযুঁজাই নেকি কি হ'ব কণী নুযুঁজাই নেকি এইফালে বৰ্তা বিহু শুভেচ্ছা থাকিল দেই হেপী বিহু হেপী বহাগ বিহু হেপী বহাগ বিহু प्यारी समझ गई এইফালে আহি দোকানত পাই গ'লো ভাইটিকা দোকানত মানে আমি এতিয়া কণী যাবলৈ আৰু এইফালে পুৰা সকলো লগৰবিলাকে ৰখি আছে এইফালে ভাইটিকা লগ দেখি গম পাইছে তহঁতি আহি না কি কণী যা কচোন चीटिंग करता है तू এডলীয়া সেইটো কেনেকুৱা কণী নহয় এডলীয়া কণীটো মানে এডলীয়া কণী কৈছে এডলীয়া কণী মানে কিনো মানে কি এডলীয়া কণী মানে কি হয়নো কি বুলি কয় এডলীয়া কণী হয়নে আচ্ছা তো আপোনালোকৰ লাষ্ট এটা তলিত থকাটো মানে এডলীয়া কণী বুলি কৈছে এই ভাইটিলে ক'লে কি এটা তলিত থকাটো এডলীয়া কণী বুলি কৈছে তেতিয়াহ'লে আপোনালোকৰ ফালে কিনো কয় এফালে থকা কণীটো মোক কমেণ্ট এটা কৰি জনাবচোন দেই তো লাষ্ট এতিয়া যুঁজাব লাগে তেতিয়া আমি যিকোনো হাৰোঁ এই ভাইটিলে পাউণ্ড টেষ্ট কৰিম এই ভাইটি যুঁজাব নেকি যুঁজাবা এই এনেই ফুৰ্তি ন ইয়ানে এডলীয়া কণী আছে এইটো যুঁজাও নে কি কয় চাই যাওক সিফালে পূৰা কণী লোৱা হৈ গ'ল ভাইটিয়ে প্লেট কেইটকা আছিলে 190 190 বিকিছে এইফালে দেখিছে কণী লৈ ল'লোঁ এইফালে ভাইটি আৰু মই যুঁজাব লাগিব হা কি 70 টকা কি কণী এপ্লেট দিয়ে নেকি মই 70 টকা বুলি ভাবিছিলোঁ তই এইফালে কণী লৈ ল'লোঁ কণী যুঁজাব লাগিব তই এইকেইটাই তই আকৌ এডলীয়া কণী মোলৈ যাবি নি আকৌ যাবি তোৰ এতিয়া আমি পূৰা কণী যুঁজাব লাগে যুঁজাই মেলি দেখুৱাই যাম চাই যাওক তোৰ এতিয়া আমি এক প্লেট কণী ল'লোঁ এইফালে ভাইটি আৰু মই আৰু এতিয়া প্ৰথম বিহু বুলি ষ্টাৰ্ট কৰিম মানে কি তুমি জিকিবা নে মই জিকিম কোৱাচোন মানে তোৰ প্ৰথম যুঁজাই লওঁ কোনে জিকে কোনে ফাইনেল লাষ্টত দেখুৱাই দিম চাই যাওক দে মাৰ তই ভাৰ বুলি কেলে ওচৰত প্ৰথমটো মই জিকিলোঁ আৰু মানে বহুত লাহেকৈ মাৰিলে প্লেট লাগিছে না আমি এতিয়া কণী খেল খেলি আহিলোঁ মানে কণী যুঁজ পূৰা খেলিলোঁ প্ৰায় 3 প্লেট মই কণী যুঁজাইছিলোঁ যুঁজাওঁতে বাৰু তাৰে 11টামান কণী জিকা হৈ গ'ল আৰু আমি ভাত বুলি ক'লে বেলেগ খাব দৰকাৰ নাই আমাৰ ক'বলৈ গ'লে এইটো খাই দিলে আপোনাৰ 100টা শাক খোৱা হৈ যায় আৰু সেইটো কাৰণে বোলে আমলৈটোক গম পাইছে দেখি তো এতিয়া খাই দিলোঁ খাই মেলি আৰু বাকী কিনো ঘৰত দেখা যাবলৈ চাই যাওক আমি দিনটো পূৰা সকলো ঘৰত বিহু খালোঁ বিহু বুলি সকলো ফুৰিবলৈ গ'লোঁ বিহুটো আমাৰ বনোৱা নহ'ল কিন্তু এতিয়া টাইম হৈছে আপোনাৰ 5:24 এইফালে দেখিছে 5:24 হৈছে আৰু লগৰ দুজনমান আহিছে বিহু খালে খাই মেলি এতিয়া মই আপোনালোকক এটা কথা ক'ম বুলি ভাবিছোঁ তো বহুতে জানে বহুতে নাজানিব পাৰে তাৰে বিষয়ত তাৰ কথা ক'বলৈ বিচাৰিছোঁ বিহুৰ বহাগ বিহুৰ আমি প্ৰথম দিনা উৰুকাৰ দিনাখন আমি কি কৰোঁ আপোনালোক কোৱা নাছিলোঁ কিন্তু বিহু উৰুকাৰ দিনাখন এফালে দেখি পাইছে জুই জ্বলি আছে মানে কিহৰ কাৰণে জ্বলায় তাৰে দুটামান কথা সুধিম ময়ো ইমানখিনি ভালকৈ নাজানো যিহেতু সেইটো কাৰণতে আইতাক দুটামান কথা সুধিম আৰু ময়ো জানিম তেতিয়া আপোনালোকেও জানিব যে এইটো এটা পৰম্পৰাগত এই ৰাতিপুৱা সকলোৱে গৰু গা ধুৱাই মেলি সৰুৱে ডাঙৰক সেৱা সৎকাৰ কৰে কৰাৰ পাছত ৰাতিপুৱা মাত্ৰ এনেকৈ জাক দি কিনো দিয়ে কিহৰ কাৰণে দিয়ে তাৰ বিষয়ে আমি আইতাক দুটামান কথা সুধিম এফালে আমি এতিয়া আইতা চাই কৈছোঁ এতিয়া আইতাই কওকচোন এইটো আপুনি যে জাকটো দিলে এই জাকটো দিছে এইটো কিহৰ কাৰণে দিছে মোক কওকচোন আপুনি বিহুৰ কাৰণে এই বছৰৰ পৰা এতিয়া নতুন বছৰ সোমাইছে নহয় নতুন বছৰ সোমাইছে ৰাতিপুৱা 100 এবিধ শাকে ভাত পইতা ভাত খাইছোঁ আকৌ জা জলপান খাইছোঁ তৰা ৰছীয়ে গৰু বান্ধিছোঁ এতিয়া গধূলি আকৌ চৰ চাৰি কৰি ঘৰ পানী চানী ছিটিয়াই নতুন বছৰ কৰিছোঁ বিচিছোঁ আজিৰ পৰা বিচিব লাগিব আকৌ আগফালে পাছফালে জাক দিব লাগে আজি নিহৌ পানী সেইবিলাক ছিটিয়ালে ঘৰত মাখি বৰকৈ নহয় মৌ নহয় সেই গতিকে নতুন বছৰত এইখিনি কাম কৰিব লাগে এতিয়া 5টা বজাত আগফালে পাছফালে জাক দিব লাগে ঘৰখনৰ মুৰব্বী মানুহে
তো সেইটো কাৰণতে মানে এইটো জ্বলোৱা হয় মানে এইটো মানে পৰম্পৰাগত আৰু এইফালে আমাৰ মা মই নিচে জ্বলাবলৈ মানে ৰাইজ এই প্ৰায় 10 দিন মানে হ'ল আৰু মই ভিডিঅ' দিব পৰা নাই প্ৰায় 10-15 দিন হ'ল মানে ভাবিব পাৰে আৰু মানে এনেকুৱা হৈছে মই ভিডিঅ' দিয়া বহুতে লেট কৰিছোঁ কিহৰ কাৰণে একো টাইম নাপাওঁ এইফালে আইতাই গম পাই নহয় কৈ দিয়ক নাই কিমান দিন হ'ল মোৰ গা ভাল নোহোৱা প্ৰায় 10 দিন হৈ গ'ল 11-12 দিন মানে হ'ল কাহিছে জ্বৰ পানী লাগিছে একদম কেইবাদিনো বিচনাতে পৰি আছে ভিডিঅ' কৰিব পৰা নাই আমাৰো বেয়া লাগিছে নাতি ল'ৰাটো জ্বৰ বুলি আকৌ গৈ আকৌ চাং এই জ্বৰ উঠিছে বুলি বেয়া লাগিছে আজি বিহু বুলি অকণমান ভাল লাগিছে আৰু লগৰো আহিলে লগৰ আহি পিনে অকণমান তুলি মেলি ভাল লাগিছে আৰু আমাৰো ভাল লাগিছে আজি তো আপোনাৰ মোৰ হিচাপত 10 দিন বেছি হ'ল 10 আপোনাৰ মই ঢকুৱাখানালৈ যোৱা কিমান দিন হ'ল আপোনাৰ তাৰ পৰা আহিয়ে প্ৰায় 10-11 দিন হৈ গ'ল মই ডেট ইমানখিনি নাজানো মানে প্ৰায় পাহৰি গৈছোঁ নহয় সেইটো কাৰণতে 10 দিনৰ ওপৰতে হৈ গ'ল মানে মই বেমাৰত পূৰা পৰি গ'লোঁ সেইটো কাৰণে কোনো ভিডিঅ' চিডিঅ' বনাব যাব পৰা নাই তো আজি ভাবিলোঁ কি বিহু বুলি ভিডিঅ'টোকে বনাওঁ আপোনালোক দেখক তো আছে সম্প্ৰীতি নমস্কাৰ কোৱাচোন তোমাৰ বিহু কোৱা সকলোকে ৰঙালী বিহু শুভেচ্ছা থাকিল আৰু বিহু তোমাৰ আজিৰ দিনটো কেনেকুৱা লাগিছে মোক কোৱাচোন ভালে লাগিছে আৰু কণী খেল খেলিলা নাই কিমান জিকিলা বেছি নহয় আৰু এইফালে আছে লগত ভাইটি আমাৰ ভাইটি আগৰ ভিতৰত দেখিছে বিহু কপৌ ফুল ইমান ধুনীয়াকৈ ফুলিছে মৰম লাগিছে সেইকাৰণে তাকে চাইছোঁ ৰঙালী বিহু বোলো বৰ ধুনীয়া লাগিছে চবেই এপাদে খুজিছে কেনেকৈ দিম ইমান ধুনীয়া কপৌ ফুল ছিঙিবলৈকে মৰম লাগিছে সঁচাকৈ আকৌ এই ফুলপাহ দেখিলে সকলোৱে কিমান ভাল লাগে ইমান ধুনীয়া মানে বহুত ধুনীয়া হয় মানে এনেই কিবা এটা ভাল লাগে তো আপোনালোক কেনেকুৱা লাগে মোক কমেণ্ট এটা কৰিব কাৰ ভাল লাগে আপোনালোকে মোক কমেণ্ট এটা কৰি জনাই দিব এইফালে কপৌ ফুল আইতা কি হ'ল বিহু বুলি এপাহ কাইলৈ লগাব নেকি খোপাত আইতা মানে বিহুৰ গাত মৰা পূৰা লাগি আছে মানে আইতা যিহেতু কাইলৈ কপৌ ফুল হেনো খোপাত লগাই তেখেত নাতি আছে নাতিনীয়ে কৈছে নাতি কৈছে তেখেতে মানে কাইলৈ খোপাত পিন্ধি হেনো নাচিব হেনো তো ৰাইজ আজি ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট এটা কৰিব আৰু যিবিলাকে ছাবস্ক্ৰাইব কৰে নাই ছাবস্ক্ৰাইব কৰিব যিবিলাক নতুনকৈ মোৰ চেনেললৈ আহিছে আৰু যিমান পাৰে শ্বেয়াৰ কৰিব অহাকালি আমি ৰংঘৰ যাম বুলি ভাবিছোঁ ৰংঘৰ বাকৰিত প্ৰতি বছৰে বহাগ বিহুত উদযাপন কৰে সকলো গম পায় আমি তালৈ যাম বুলি ভাবিছোঁ কি পৰ দেখাব লাগিব তো আজিলৈ মানে আৰু জয় অসম